বিপদত পৰিব হিন্দু মুছলমান কৰাসকল। যে যিগৰাকী ৰাজনীতিবিদ যে হিন্দু মুছলিমৰ ৰাজনীতি কৰে তেওঁলোকক আমি 5 বছৰলৈকে জেললৈ পঠাই দিম। সাম্প্ৰদায়িক কথা ক'লেই বিপদ অনিবাৰ্য। ধৰ্মক অপমান কৰিলেই খাটিব লাগিব 5 বছৰৰ কাৰাদণ্ড। কথা ক'লে এয়া হিন্দু বিৰোধীয়ে হওক বা ইছলাম ধৰ্ম বিৰোধীয়ে হওক বা খ্ৰীষ্টান ধৰ্ম বিৰোধীয়ে হওক বা জৈন ধৰ্ম বিৰোধীয়ে হওক বা শিখ ধৰ্ম বিৰোধীয়ে হওক যিকোনো ধৰ্মক অপমান কৰিলে হলে 5 বছৰ বাবে জেললৈ যাব লাগিব। প্ৰণয়ন হ'ব নতুন আইন। ৰাজ্যত বলিছে নিৰ্বাচনী বতাহ, চলিছে নেতাৰ কথাৰ কটাকটি। তাৰ মাজতে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ সৰব সাংসদ গৌৰৱ গগৈ। হিন্দু মুছলমান কৰি সাম্প্ৰদায়িক কথাৰে নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচৰাসকল সাৱধান। ধৰ্মক লৈ কটু মন্তব্য কৰাসকলৰ বাবে কংগ্ৰেছে আনিব নতুন আইন, যি আইনৰ অধীনত খাটিব লাগিব 5 বছৰ পৰ্যন্ত কাৰাদণ্ড। যে যিগৰাকী ৰাজনীতিবিদ যে হিন্দু মুছলিমৰ ৰাজনীতি কৰে তেওঁলোকক আমি 5 বছৰলৈকে জেললৈ পঠাই দিম।